আমাৰ সিংদাৰ ওচৰত আহিছোঁ তেখেতে এগৰাকী পাঞ্জাবী সম্প্ৰদায়ৰ হ'লেও আমাৰ অসমীয়া ভাষা কৃষ্টি সংস্কৃতিক আমাৰ আপোনভাৱে গ্ৰহণ কৰিলে আকোৱালি ল'লে তেখেতৰ সুন্দৰ গীত আপুনি লিখা হয় জন্মী দাস তেখেতে নিজে লিখা এটা সুন্দৰ এইটো বয়সত ৰিটায়াৰ হোৱা বা অসম বিধানসভাৰ পৰা এজন অৱসৰপ্ৰাপ্ত বিষয়া তেখেতে দাড়ি দেখি মানুহে ভাবিব এতিয়াও মানে সৰু ল'ৰা বুলি ভাবিব আৰু এনেকৈ ৰক চিঞৰি চিঞৰি গাব পাৰিছে এইটো বয়সত আমাৰ শিল্পী খুব অসমত কম আছে আপোনাৰতো মিনিমাম 60 বছৰ পাৰ হৈ গ'ল 60 বছৰ উৰ্ধৰ মানুহে ইমান যিটো টানিব পাৰে ৱেষ্টাৰ্ণ ফিল্ডত আপুনি টানি গাইছে একচুৱেলি মই বেছি গাইছিলোঁ হয় ভইচটো হেৰি অলপ ভইচ হয় আৰু এতিয়া আমাৰ জমনিদা লেখা গানটো তেখেতেতো এইবাৰ গাই দিলে হয় মেইন কণ্ঠ মই দিছোঁ হয় আপুনি অলপ গাই দিয়ক আচ্ছা হয় আপুনি অসমীয়া গীত গোৱাৰ উপৰিও পাঞ্জাবী গীত গাইছেনে গাইছে ন আৰু বেলেগ কি কি গীত গায় কি কি ভাষাৰ গায় মই এনে ৰাজস্থানী ভাষাত গাইছোঁ হয় অসমীয়া গালোঁ হয় তাৰপিছত ভোজপুৰী হওক হয় আৰু পাঞ্জাবী আৰু আপুনি গাবলৈ কি বাকী আছে এতিয়া বহুত বাকী আছে হয় মানুহটো সদায় কিবা না কিবা নতুন বস্তু শিকিব বিচাৰে হয় 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 এতিয়া বহুত কেইটা বাকী আছে আপুনি এনে কি পোষ্টৰ পৰা ৰিটায়াৰ হৈছে মই ছুপাৰভাইজাৰ ন আপুনি এতিয়া আপোনাকতো হিন্দীত সুবিন্দৰ সিং আৰু অসমীয়া সুবিন্দৰ সিং আমি এতিয়া সুবিন্দৰ সিং বুলিয়ে আপোনাক উচ্চাৰণ কৰিম আপুনি এতিয়া আমাৰ পাঞ্জাবী ভাষা হয়নে জানে আজি আপোনাৰ নেক্সট কিবা পৰিকল্পনা আছে পৰিকল্পনা মানে এতিয়া নতুন এটা গান কৰি আছো এতিয়া মানে হেৰি আমাৰ যোগাযোগ চলি আছে আৰু কাম চলি আছে হয় হয় এতিয়া মানে নতুন কেইটা পাঞ্জাবী অলপ গুণগুণাই দিয়ক পাঞ্জাবী চং অলপ অলপ হয় হয় চুটি চুটি কৈ सजना द सज करदा अज नचना बिलोनी तेरे नाल सजना द चित करदा अज नचना बिलोनी तेरे नाल मोड़ मोड़ आवे तेरी याद सोणीए मोड़ मोड़ आवे तेरी याद सोणीए जरा साडे वल कर दुखिया
ਸੱਜਣਾ ਦਾ ਚਿੱਤ ਕਰਦਾ ਅੱਜ ਨੱਚਣਾ ਬਿਲੋਨੀ ਤੇਰੇ ਨਾਲ ਏ ਬੱਲੇ ਬੱਲੇ ਸੱਜਣਾ ਦਾ ਚਿੱਤ ਕਰਦਾ ਅੱਜ ਏ ਸਾਬਾਸ਼ ਬੱਲੇ ਬੱਲੇ ਮੋੜ ਮੋੜ ਆਵੇ ਤੇਰੀ ਯਾਦ ਸੋਹਣੀ ਮੋੜ ਮੋੜ ਆਵੇ ਤੇਰੀ ਯਾਦ ਸੋਹਣੀ ਜਰਾ ਸਾਡੇ ਵੱਲ ਕਰ ਤੁਖਣਾ ਸੱਜਣਾ ਦਾ ਚਿੱਤ ਕਰਦਾ ਅੱਜ ਨੱਚਣਾ ਬਿਲੋਨੀ ਤੇਰੇ ਨਾਲ ਸੱਜਣਾ ਦਾ ਚਿੱਤ ਕਰਦਾ ਅੱਜ ਨੱਚਣਾ ਬਿਲੋਨੀ ਤੇਰੇ ਨਾਲ ধন্যবাদ এতিয়া আমাৰ আপোনালোক দুজনকে ক্লজ যাবলৈ আহিছোঁ জন্মিত আছোঁ তেখেতৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ জন্ম ক'ত হৈছিলে পিতৃ মাতৃৰ নাম কি আছিলে অলপ কৈ দিয়ক জন্ম হৈছিলে এখন সত্ৰ সত্ৰত কোনখন সত্ৰ কৈহাটী সত্ৰ বুলি কয় এইখিনি হয় চামতা নলবাৰীৰ পৰা হয় 12 কিলোমিটাৰ দূৰ হয় এইটো ক্ষেত্ৰী ধৰ্মপুৰ আছিলে হয় হয় কৈহাটী গাঁও কৈহাটী য'ত আৰম্ভ হৈছিল মোহন ঢুলীয়া আৰু তেওঁৰ লগতে মোৰ সংগীত যাত্ৰা হৈছিল হয় হয় তেওঁৰ লগতে সংগীত যাত্ৰা হৈছিল আৰু তেওঁৰ ঘৰৰ ওচৰতে মোৰ ঘৰ গতিকে গাঁওখনৰ নাম হ'ল কৈহাটী সত্ৰ কৈহাটী গাঁও আৰু পিতৃ মাতৃৰ নাম পিতৃৰ নাম হ'ল মোৰ এইটো ধুনাম দাস হয় মাতৃ হ'ল লক্ষ্যহীৰা দাস আপোনাৰ এতিয়া পৰিয়াল মোৰ ল'ৰা দুটা মানুহজনীৰ নাম মোৰ মানুহজনীৰ নাম ৰিংকু দাস হয় গতিকে মোৰ মিছেছেও গান গায় হয় এই লগ কৰাই দিব মোৰ ডাঙৰ ল'ৰাই ছিংগাৰ হয় নাম নৱম কল্যাণ বুলি মাৰিলে পাই যাব নৱম কল্যাণ মোৰ সৰু ল'ৰাটো ডিজিটেল মাৰ্কেটিং চাকৰি হয় 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 আছে হয় গতিকে মোৰ বেকগ্ৰাউণ্ড এইখিনি সেইখিনি কথা আপোনাকে কৈছোঁ আমাৰ সুবিন্দৰ সিং তেখেতে আপোনাৰ জন্ম হৈছিলে জন্ম তোমাৰ আগৰ ৰাজধানীটো আমাৰ একে আছিলে মেঘালয় শ্বিলঙত আছিলে মোৰ জন্ম হৈছিল হয় তাৰপিছত আমি ইয়াতে আহিলোঁ হয় যেতিয়া ৰাজধানী আহি গ'ল হয় হয় তাৰ ৰাজধানীটো তাতে থাকিলে আমাৰ ৰাজধানীটো অসমত হয় হয় আমি তেতিয়াৰ পৰা ইয়াতে আছোঁ পিতৃ মাতৃৰ নাম পিতাৰ নাম বচন সিং আছিলে মাক নাম গেজুপুৰ আৰু আপোনাৰ মিছেছ ল'ৰা ছোৱালী মিছেছৰ নাম আছিলে দিলবীৰ কৌৰ হয় ল'ৰাৰ নাম আছে বিক্ৰম সিং এটা আছে অমৰজিৎ সিং এতিয়া দুটা ছোৱালীও আছে সুকৰ ফেমিলি এতিয়া অসমতে সকলোৱে ছেটেল হৈ গৈছে ঠিকে আছিলে আপোনাৰ দুগৰাকীকে আমি লগ পাই খুবেই ভাল লাগিলে এতিয়া সমজুৱাকৈ সিং দা দাস দা আৰু টাও তিনিগৰাকীক এটা ফিউজন কৰি এটা গীত এটা গাই পিনি শেষ কৰি দিয়ক অনুষ্ঠানটো মেইনখিনি তিনিগৰাকী হয় তুমি এই টাইপতে গোৱা তাৰপিছত মই হয় হেৰি বাংলা গাওঁ তুমি পঞ্জাৱী গাবা হয় এই মিচিং এটা গাঁও তেনে ফিউজন মিনি ইণ্ডিয়া বেণ্ড মিনি ইণ্ডিয়া বেণ্ড জনগণ মন বন্দে মাতৰম কৰি দিয়ক say
Hey, hey, ya, hey, aku udah, hey, aida gaimang, hey. বহুত ধন্যবাদ। আজি সঁচাকৈ দিনটো খুবেই এটি ক্ষণ মধুৰ ক্ষণ। এনেকুৱা দিন আমি আৰু কাহানিও নাপাম, যিহেতু আমাৰ জগতশ্ৰী সংগীত পৰিচালক জন্মিদাস ডাঙৰীয়া, আমাৰ সকলোৰে চিনাকি কণ্ঠশিল্পী সুবিন্দৰ সিং আৰু আমাৰ কণ্ঠশিল্পী ধৰণিতাও, তেখেতসকলক আজি আমাৰ এই কাৰ্যালয়ত লগ পাই আজিৰ দিনটো খুব আপ্লুত কৰাৰ কাৰণে, আমাক মহিয়ান কৰাৰ কাৰণে, স্মৃতিকাত কৰাৰ কাৰণে তেখেতসকলৰ কণ্ঠই তেখেতসকলৰ পৰিচয়, নামে যাৰ পৰিচয় জন্মিদাস বুলি ক'লে আমি এতিয়া গোটেই অসমবাসীয়ে গম পাওঁ, সকলোৱে চিনি পায় মানুহটো ক'ত আছিলে, হয়তো অজানিতে পাহৰিব পাৰে, কিন্তু আজি একেবাৰে আকৌ পুনৰ চুম্বক আকৰ্ষণ কৰিব মদাকৰ্ষণ। আমি তেখেতসকল তিনিগৰাকী সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ। करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का। हीरो स्प्लेंडर याराना।